অসমৰ যুৱক যুৱতীসকলৰ বাবে নিবনুৱাসকলৰ বাবে আজি পুৱাই দিছে এটা ভাল খবৰ নতুনকৈ উলিয়াইছে এখন আঁচনি এই আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব অসমৰ বহুতো শিক্ষিত নিবনুৱা আৰু সুবিধা পাব বহু কেইটা আৰু কিমান যোগ্যতা লাগিব সবিশেষ জানিবলৈ মোৰ ভিডিঅটো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো বলক ভিডিঅটো আৰম্ভ কৰো নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেলৰ পৰা ধন্যবাদ জনাইছো তো মোৰ নতুন এটা ভিডিঅ লৈ তো বলক আজি এঘণ্টাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এই ভাল খবৰটো প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা হিচাপে বিবেচিত এখন আঁচনিখনৰ জৰিয়তে উক্ত ব্যৱসায়ী আৰু নতুনকৈ আৰম্ভ কৰা ব্যৱসায়ীসকলে লাভ কৰিব বহুতো সুবিধা অৰ্থাৎ এই আঁচনিখনৰ জৰিয়তে নতুনকৈ ব্যৱসায় কৰা আৰু ব্যৱসায় সমূহে সময়ত আৰু ঋণ পাবলৈ সুবিধা হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে বৃহৎ সংখ্যক নাৰী উপকৃত হৈছে এই আঁচনিখনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই আৰু এটা সুখবৰ প্ৰদান কৰিছে ৰাজ্যবাসীক খবৰটো পাই আপোনালোকে আনন্দিত হ'ব খবৰটো হ'ল যে জুলাইত অনুষ্ঠিত হ'বলগীয়া 1 লাখ দ্বিতীয় বৰ্গৰ চাকৰিৰ পিছত আকৌ বহুতো পদ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে আৰু জনাইছে আৰু আপোনালোকে গম পাইছে যোৱাবাৰ 1 লাখ চাকৰি দি গ'ল আৰু এতিয়া সেই 1 লাখ চাকৰি দিয়াৰ পিছত নেক্সট এতিয়া যেহেতু নেকি নতুনকৈ আৰু ভেকেন্সি পদ খালী হ'ব বুলি জনাইছে তো নেক্সট আৰু আপোনালোকৰ কাৰণে ভাল খবৰ আপোনালোকে ৰেডি হৈ থাকক তৈয়াৰী হৈ থাকক তো নেক্সট ভিডিঅ' আপোনালোকলৈ আনিম তো ঠিক আছে বাই বাই